কোনো জায়গাত 2 টকা আছিলে এতিয়া 10 টকা হ'ব হৈছে। কোনো জায়গাত এনেকুৱা নহয়, কিন্তু এটা কথা আপোনালোকে আগতে গম পাব লাগে যে আমি যিটো আমাৰ অসমত আমাৰ ইমান স্কোপ থকাৰ পিছতো আমি ইমান পিছ পৰি আছোঁ এটা জেগাত যে কণী উৎপাদন, কণী ক'ৰ পৰাই, অন্ধ্ৰৰ পৰাই, কিন্তু আমি অসমত উৎপাদন কৰাৰ ব্যৱস্থা আছে। এই কাৰণে আমি ইয়াত ৰিভিউ মিটিং কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে আমি যাতে কণী আমি অসমৰ পৰা বহিৰ ৰাজ্যত আমি বিজনেছ কৰিব পাৰোঁ, আমি পঠাব পাৰোঁ। কিন্তু ইয়াত কৰা যাতে নাই। এক মিনিট আনচাৰটো লৈ লওঁ। তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। লেয়াৰ ফাৰ্ম ইয়াত কৰাৰ কাৰণে এডভান্টেজ আসাম 2 কৰাৰ উদ্দেশ্য এটাই যাতে আত্মনিৰ্ভৰ হিচাপে আসাম প্ৰতিষ্ঠিত হয়। অসমৰ প্ৰত্যেককেইটা সেক্টৰ, ফিচাৰী সেক্টৰ, মাছ যাতে অন্ধ্ৰৰ পৰা নাহে, গাখীৰ যাতে বিহাৰৰ পৰা, বেংগলৰ পৰা ইয়াত যাতে নাহে, আমি যাতে ইয়াৰ গাখীৰ উৎপাদন কৰিব পাৰোঁ। পাৰ কেপিটা ফিছ কনজামশ্যন একজন ৰাইজৰ কাৰণে, একজন ব্যক্তিৰ কাৰণে 20 কেজি লাগে, কিন্তু আমাৰ ইয়াত উৎপাদন হৈ আছে 14 কেজি। কেনেকুৱা আমি এইটো 20 কেজি কৰিম? অৰ্নামেণ্টেল ফিছ আমি ইয়াত উৎপাদন কৰি গোটেই ভাৰতবৰ্ষৰ বজাৰ কেনেকুৱা দখল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগ্ৰহ কৰি আছে। তাৰ কাৰণে গোটেই অসমৰ প্ৰত্যেকটা জিলাত আমি মিটিং কৰি আছোঁ, যাতে আমি এই ডিপাৰ্টমেণ্টবোৰ আমি আৰু ভাল কাম কৰি আমি যাতে আমাৰ গ্ৰামীণ অৰ্থনীতিটো টনকিয়াল হয়, আমি যাতে ইয়াৰ পৰা নৰ্থ ইষ্টৰ বজাৰটো আমি দখল কৰিব পাৰোঁ, আৰু যাতে ভাৰতবৰ্ষত আমি যাতে মানে প্ৰত্যেকটা ষ্টেটত ইয়াৰ পৰা আমি যাতে আমাৰ প্ৰডাক্ট উৎপাদন কৰি আমি পঠাব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা পৰা নাই নহয় জানো? নহয়। কাৰণ ইমান দিন 70 বছৰ ধৰি যিটো হোৱা নাই, আমি একদিনতে কৰিব নোৱাৰোঁ নহয়। 70 বছৰ ধৰি কংগ্ৰেছে শাসন কৰিলে, তেওঁলোকক কুৱেশ্যন কৰা নাই। আমাৰতো মাত্ৰ 9 বছৰ হৈছে, তাৰ মাজত আমি গাখীৰ কিমান উৎপাদন কৰিছোঁ, আজি কণীৰ কিমান উৎপাদন হৈ আছে। আগততো যদি আপোনালোকে ষ্টেটিষ্টিকেলি মিলায় তেতিয়াহ'লে আনচাৰ পাই যাব। কোনো জায়গাত 2 টকা আছিলে এতিয়া 10 টকা হ'ব হৈছে। কোনো জায়গাত এনেকুৱা নহয়, কিন্তু এটা কথা আপোনালোকে আগতে গম পাব লাগে যে আমি যিটো আমাৰ অসমত আমাৰ ইমান স্কোপ থকাৰ পিছতো আমি ইমান পিছ পৰি আছোঁ এটা জেগাত যে কণী উৎপাদন, কণী ক'ৰ পৰাই, অন্ধ্ৰৰ পৰাই, কিন্তু আমি অসমত উৎপাদন কৰাৰ ব্যৱস্থা আছে। এই কাৰণে আমি ইয়াত ৰিভিউ মিটিং কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে আমি যাতে কণী আমি অসমৰ পৰা বহিৰ ৰাজ্যত আমি বিজনেছ কৰিব পাৰোঁ, আমি পঠাব পাৰোঁ। কিন্তু ইয়াত কৰা যাতে নাই। এক মিনিট আনচাৰটো লৈ লওঁ। তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। লেয়াৰ ফাৰ্ম ইয়াত কৰাৰ কাৰণে এডভান্টেজ আসাম 2 কৰাৰ উদ্দেশ্য এটাই যাতে আত্মনিৰ্ভৰ হিচাপে আসাম প্ৰতিষ্ঠিত হয়। অসমৰ প্ৰত্যেককেইটা সেক্টৰ, ফিচাৰী সেক্টৰ, মাছ যাতে অন্ধ্ৰৰ পৰা নাহে, গাখীৰ যাতে বিহাৰৰ পৰা, বেংগলৰ পৰা ইয়াত যাতে নাহে, আমি যাতে ইয়াৰ গাখীৰ উৎপাদন কৰিব পাৰোঁ। পাৰ কেপিটা ফিছ কনজামশ্যন একজন ৰাইজৰ কাৰণে, একজন ব্যক্তিৰ কাৰণে 20 কেজি লাগে, কিন্তু আমাৰ ইয়াত উৎপাদন হৈ আছে 14 কেজি। কেনেকুৱা আমি এইটো 20 কেজি কৰিম? অৰ্নামেণ্টেল ফিছ আমি ইয়াত উৎপাদন কৰি গোটেই ভাৰতবৰ্ষৰ বজাৰ কেনেকুৱা দখল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগ্ৰহ কৰি আছে। তাৰ কাৰণে গোটেই অসমৰ প্ৰত্যেকটা জিলাত আমি মিটিং কৰি আছোঁ, যাতে আমি এই ডিপাৰ্টমেণ্টবোৰ আমি আৰু ভাল কাম কৰি আমি যাতে আমাৰ গ্ৰামীণ অৰ্থনীতিটো টনকিয়াল হয়, আমি যাতে ইয়াৰ পৰা নৰ্থ ইষ্টৰ বজাৰটো আমি দখল কৰিব পাৰোঁ, আৰু যাতে ভাৰতবৰ্ষত আমি যাতে মানে প্ৰত্যেকটা ষ্টেটত ইয়াৰ পৰা আমি যাতে আমাৰ প্ৰডাক্ট উৎপাদন কৰি আমি পঠাব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা পৰা নাই নহয় জানো? নহয়। কাৰণ ইমান দিন 70 বছৰ ধৰি যিটো হোৱা নাই, আমি একদিনতে কৰিব নোৱাৰোঁ নহয়। 70 বছৰ ধৰি কংগ্ৰেছে শাসন কৰিলে, তেওঁলোকক কুৱেশ্যন কৰা নাই। আমাৰতো মাত্ৰ 9 বছৰ হৈছে, তাৰ মাজত আমি গাখীৰ কিমান উৎপাদন কৰিছোঁ, আজি কণীৰ কিমান উৎপাদন হৈ আছে। আগততো যদি আপোনালোকে ষ্টেটিষ্টিকেলি মিলায় তেতিয়াহ'লে আনচাৰ পাই যাব।